Good morning friends. কালি ইমানেই পানী হৈছিলে এইটো ৰাস্তা আৰু হিফালেৰ ৰাস্তাটোত মানে এতিয়া সব একদম ৰাতিতে শুকাই গ'ল আকৌ দেই কালি মানে এফালে আহিবই নোৱাৰিছিলে গুড মৰ্নিং ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান ভাল মানুহ লৰালৈকে লাগিছে মানুহজন মানে এইফালৰ পৰা পাৰ ইমানেই লৰালৈকে পাৰ হৈছে নহয় মানুহজনো চোৱা নাই মানে গাড়ী মটৰ আৰু সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভাল আজি মানে বৰষুণ আকৌ স্কুল আহিবৰ সময়তে বৰষুণ দি দিলে চিচিটিয়াকৈ এতিয়া স্কুলত থ'বলৈ আহিলোঁ একদম দৌৰাদৌৰিকৈ আহিলোঁ এতিয়া কালি ৰাস্তাটো কেনেকুৱা পানী হৈছিলে মানে কালি ৰাতিপুৱাটো দেখাইছিলোঁ ৰাতিপুৱা কিমান পানী তাৰ দুগুণ হৈছিলে মানে কালি 2টামান বজাত মানে ছুটি হয় সিহঁতৰ 2:10 আৰু দিবলৈ আহিছিলোঁ মানে গোটেই গাড়ী পানী পুৰা ভৰ্তি হৈ গৈছিলে এতিয়া আজি যেনিবা শুকাই গ'ল এটা ৰাতিতে আৰু মই ভাবিলোঁ আজি ব্লগ এটা আৰম্ভ কৰোঁ ৰাতিপুৱাই ব্লগ আৰম্ভ কৰি বুলি আহিছিলোঁ ৰাতিপুৱাই একদম টাইম নাছিলোঁ আৰু এতিয়া মই ব্লগ এটা আৰম্ভ কৰি দিছোঁ বহুত দিন হ'ল মানে ডেইলি ব্লগ দিয়া হোৱা নাই বহুত দিনৰ মূৰে মূৰে মানে দিবলৈ মন যায় ঘৰত এই ৰাস্তাটো ইমান বেয়া এইডোখৰ আকৌ বৰষুণ দি দিলে মানে আকৌ পানী হৈ যাব কালি যেনিবা বৰষুণ নিদিলে কাৰণে পানীটো আজি শুকালে তথাপিতো অলপ অলপ আছে সেইফালে স্কুলৰ ওচৰত মানে চিচিটিয়াকৈ এতিয়া বৰষুণ নিদিলে হয় আৰু আহি আছোঁ তাকে ব্লগটো এতিয়া ইয়াতে আৰম্ভ কৰি থৈ গৈছোঁ ঘৰত গৈ লগ পাই আছোঁ দেই কণ্টিনিউ কৰি যাম আৰু এয়া হৈছে দলমুখ চাৰিআলিৰ ৰাতিপুৱাৰ পৰিৱেশটো বোলো অকণমান দেখুৱাই দিছোঁ এতিয়া মানে ৰাতিপুৱাৰ পৰিৱেশটো খুব ঠাণ্ডা হৈ থাকে আৰু অলপ দেৰি পিছৰ পৰা আৰু পূৰা হুলস্থুলীয়া পৰিৱেশ হৈ যাব কোনেও কাৰোৰ মাত মানে নুশুনে আৰু এয়া হৈছে শিৱদৌল আকৌ এবাৰ আপোনালোকক শিৱদৌলটো দৰ্শন কৰাই দিলোঁ দেই এনেকৈয়ে এতিয়া ওপৰলৈ আহিছিলোঁ কাপোৰ মেলিবলৈ আৰু ইমান মানে আমাৰ পিছল হৈ আছে নহয় ওপৰখন খোজকাঢ়িবলৈকে ভয় লাগিছে এইজোপা চাওক জেংকেৰেলা আৰু লগত লাগিও আছে ইমান ধুনীয়া হৈ আছে মানে দুটা মই বোলো ছিঙিয়ে লৈ যাওঁচোন এবাৰ মানে কেইটামান লাগিছিলে এসাজৰ খালোঁ আৰু এই দুটা আছিলে আৰু আছে নেকি চাইছোঁ নাই আৰু কি যে বতৰ লাগিলে নহয় মানে কৈছোঁ নহয় এনেকুৱা মানে নেৰা নেপেৰা বতৰ মানে বহুত নেৰা নেপেৰাকৈ দিলে ভাল নালাগে আৰু বতৰ মানে আমনি লাগি গৈছেগৈ আৰু এতিয়া এফালে জলকীয়া লাগি আছে এয়া চাওক 3জোপা হৈ আছে সেইজোপাও লাগি আছে এজোপা ফুলি আছে আৰু এয়া দেখিছেনে একদম ধুনীয়া ধুনীয়াকৈ লাগি আছে মই বোলো বুঢ়াকেইটা ছিঙি লৈ যাওঁচোন একদম ধুনীয়া হৈ আছে ঘৰত বস্তু লাগি থাকিলে ইমান ভাল লাগে ন ছিঙিও ভাল লাগে আৰু খায়ো যে খুব ভাল লাগে এইকেইটা এতিয়া ছিঙি লৈছোঁ নহ'লে মানে পকি গ'লে চৰাই খাই দিয়ে এইফালে মায়ে ছাতি ভাল কৰিছে দেই ছোৱালীজনী মানে ছাতিকেইটা আছে সৰু ছাতিকেইটা ওপৰত তুলি থোৱা আছিলে কালি বিচাৰি মানে ইয়াক ঠিক কৰি দিছে ছাতিও ঠিক কৰিব পাৰে দেই আমাৰ মায়ে আৰু ময়ো এতিয়া পাকঘৰত লাগি আছোঁ মানে চাহৰ যোগাৰ কৰি আছোঁ ৰাতিপুৱা চাহ খোৱাই নাই চাহ খোৱাই নাই বোলে এবাৰ চাহ খালোঁ দেই লাল চাহ ৰাতিপুৱা লাল চাহ কাপ খালোঁ তাৰপিছত গাখীৰ চাহ খোৱা নাই মানে আৰু এতিয়া এয়া গাখীৰখিনি গৰম কৰিছোঁ আৰু এইফালে গৰম পানী পাতি দিছোঁ আৰু মানে আজি ৰুটি চুটি নবনাওঁ বোলো জলপানকে খাওঁচোন তাৰপিছত এয়া কোমল চাউলৰ জলপান খাম মানে আজি পিছে জলপান খোৱা বতৰটো ইমান ঠিক নহয় তথাপি খাম বুলি ভাবি আছোঁ গম পাই নাই জলপান বতৰে মানে লগেই দিয়া নাই জলপান খাবলৈ জলপান খাই মই খুব ভাল পাওঁ আজিকালি আগতে ইমান ভাল মানে নাপাওঁ আজিকালি খুব ভাল পাওঁ জলপান দেখিলে খাব লাগে আৰু এতিয়া খাম বুলি ভাবিছোঁ ইদিনা খাম সিদিনা খাম কৰি থাকোঁতে
বতৰ একদম বেয়া তাতে মানে ইয়াত কোমল চাউল মানে বতৰৰ ৰ'দ দিলে খাই ভাল লাগে আৰু এতিয়া তথাপিও আৰু আজি বোলো খামেই আৰু যেনেকুৱাই নহওক বতৰ বোলো যেনেকুৱাই নহওক আজি খামেই আৰু এয়া আৰু দৈও মানে লৈ থোৱা আছে 3 দিন মানে হ'লেই দৈটো লৈ থোৱা আছে ফ্ৰিজত ৰাখি থোৱা আছে কেনেকুৱা আছে নাজানো খোলাই নাই এতিয়া খুলিম আৰু ভালকৈ আৰু জলপান খাম ৰুটি চুটিবোলো নবনাওঁ আৰু আপোনালোকে কোনে কোনে জলপান খাই ভাল পায় বাৰু জনাবচোন দেই আমাৰ ঘৰত কিন্তু ভালেই পাওঁ আজিকালি জলপান এতিয়া এয়া গাখীৰ গৰম হৈ গ'ল পানীও হৈ গ'ল এতিয়া কোমল চাউলখিনি প্ৰথমতে ধুই লওঁ দেই আৰু এইটো দৈ টেকেলি চাওক এনেকুৱা মানে দৈ টেকেলি দেখিলে কিবা বিহু আহিলে যেনহে লাগি যায় ন সেয়া খুব ধুনীয়া দৈ গৰুৰ গাখীৰৰ দৈ হয় আৰু এইফালে কোমল চাউলখিনি তিয়াই থৈ দিছোঁ আৰু এয়া দৈখিনি মই ঠিক ঠাক কৰি লওঁ দেই তাৰপিছতে খাই আছোঁ এয়া জলপান পূৰা ৰেডি কৰিলোঁ এইফালে মাহঁতক কাঁহীত দিছোঁ তেওঁলোকে কাঁহীত দিলে মানে গাখীৰ চাখীৰে সানি খাবলৈ ভাল পায় আৰু মোৰ কাৰণে বাতিত লৈছোঁ আৰু মিষ্টাৰলৈ পঠিয়াই দিলোঁ ইমান ধুনীয়া নহয় দৈটো আৰু এতিয়া ৰখিবলৈ সময় নাই আৰু দেই পূৰা খাই লওঁ আৰু পটাপট ইমানেই ধুনীয়া দৈ মানে এগৰা খাওঁতেই একদম মানে বহুত ভাল লাগিছে আৰু এতিয়া সেয়া পটাপট খাই লৈছোঁ তাতে জলপানৰ লগত গৰম গৰম চাহৰ জুতি কেনেকুৱা মজা আৰু নহয়নে আৰু ৰাতিপুৱাই যদি এনেকুৱা মন পচন্দৰ কিবা এটা খাবলৈ পাওঁ দিনটোৰ কাৰণে ভাল লাগি থাকে আৰু এতিয়া মই খাই থাকোঁ আৰু আপোনালোকে চাই থাকক দেই মই দুপৰীয়াৰ ভাতৰ যোগাৰ কৰি আছোঁ আজি মানে দুপৰীয়াৰ ভাত খোৱা একেবাৰে নিৰামিষ দেই একেবাৰে চিম্পুল এইফালে বেঙেনা অকণ ভাজি আছোঁ তাৰপিছত এইফালে দাইল বনালোঁ অমিতা মচুৰ দালি তাৰপিছত লগতে জালুক অকণমান দি দিছোঁ আৰু তেনেকৈ খাই ভাল লাগে আৰু এয়া চাটনি এখন কৰিম বোলো পটল আৰু বিলাহীৰ সেয়ে এনেকৈ হেৰি কৰি থৈছোঁ সদাত লগাই থৈছোঁ আৰু এইফালে বতৰটো যেনিবা ভগৱানৰ কৃপাত মুকলি কৰিছে অকণমানে আছে লৰালৰিকৈ ভাতকেইটা বনাই থৈছিলোঁ কিজানি বোলো ছুটিৰ সময়ত পটককৈ আকৌ বতৰৰ কথা সেইকাৰণে নাই নহয় বৰষুণ জাক দি দিলে বোলো দিগদাৰ হ'ব ময়ো আকৌ যাব লাগিব ছোৱালীক আনিবলৈ সেইকাৰণে মানে লৰালৰিকৈ বনালোঁ এতিয়া যেনিবা বতৰটো মুকলি হৈছে অলপ আৰু এনেকৈ বনালোঁ আৰু এতিয়া চাটনিখিনি বনালে হৈ যাব আৰু মানে কি হ'ল আজি ভাত বনোৱা দেৰি হ'ল যে মানে নিউজবিলাক চাওঁতে পানীৰ লগত ইমান মানে সমস্যা হৈছে মানুহৰ নহয় পানী বানপানী মানে চব শেষ কৰি পেলাইছে আমাৰবিলাকক সেইবিলাককে চাই আছিলোঁ নিউজত মোবাইলটো খুলিলেও সেই পানীৰ সমস্যা মানে য'তে ত'তে বানপানীয়ে হৈছে আৰু তেনেকুৱা হৈছে সেয়াই আৰু আমিও চাই আছিলোঁ মাছ আহিবলগী নাই এজনো অহা নাই আমাৰ এইফালে আজি মানে মাছ লৈ অহা মানুহ তেওঁলোকৰো চাগে ওচৰে পাজৰে পানী চানী হ'ব পাৰে নেকি এতিয়া আহিবই পৰা নাই মানে আজি সেইকাৰণে বোলো এনেকৈ পিঠা ভাত খাম আৰু বজাৰলৈ মানে গ'লে মানে পায় কিন্তু বজাৰত এতিয়া এনেকুৱা বতৰত যাবলৈও মন যোৱা নাই সেইকাৰণে আমি নগ'লোঁ আজি বোলো সুদা ভাতকে খাওঁ সেয়াই আৰু তাকে বতৰ পাতি ঠিক হ'লে হয় আৰু দেই মানুহবিলাকৰ ইমান সমস্যা হৈছে বানপানীৰ লগত ন কিছুমানক খাবলৈও নাইকিয়া হৈছে কিছুমান মানে বানপানী উতৰাই লৈ গৈছে মানে বহুত আৰু বেয়া লগা হৈছে আৰু সেইভাগে চাই আছিলোঁ এতিয়া মোবাইলটো খুলিলেও সেইবিলাকে দেখোঁ টিভিটো খুলিলেও মানে নিউজত সেইবিলাকে দেখোঁ মানে আমনি লাগি গৈছেগৈ আৰু মানে বতৰৰ পৰা এতিয়া মুকলি কৰিলে ভাল আৰু এতিয়া আৰু মোৰ এয়া ভাজিখিনি হ'ল দাইলো হ'ল ভাতো হৈ আছে আৰু এতিয়া এইখিনি চাটনি বনালে হৈ যাব খুব ভাল লাগে খাই এয়া এতিয়া ধুনীয়াকৈ গেছতে পুৰি ল'লোঁ এয়া পুৰা হৈ গ'ল আৰু এয়া ঘৰৰে জলকীয়া ছিঙি আনিছিলোঁ যে পূৰা 3টা লৈ লৈছোঁ ইমানেই জ্বলা মানে অকণমানে দেখিবলৈ কিন্তু বহুত জ্বলাই জলকীয়াটো পূৰা মানে জ্বলা কৰি বনাম আৰু আজি চাটনি আৰু লগত আৰু যিকেইটা বস্তু লাগে চাটনি বনাবলৈ পিঁয়াজ নহৰু আদা সেইকেইটাতো দিবই লাগিব নহয় জানো
সেইকেইটা দি দিছোঁ আৰু এতিয়া এইখিনি মিক্সাৰত যাবলৈ পূৰা ৰেডি তাতে লগতে অকণমান নিমখ দি দিছোঁ তাৰপিছত অকণমান মিঠাতেল দি দিছোঁ দেই মিঠাতেল দিলে আৰু চাটনিখন খাই কিবা এটা ভাল লাগে আৰু এতিয়া এয়া পূৰা চাটনি ৰেডি গোন্ধটো যে ইমান ধুনীয়া আহিছে নহয় আপোনালোকে এনেকৈ যদি নাই খোৱা পটলৰ চাটনি খাই চাবচোন বেলেগ ধুনীয়া লাগে মানে কৈছোঁ নহয় এইফালে আমাৰ ছোৱালী আহিলে দেই স্কুলৰ পৰা লগতে এয়া লাগি আহিব আৰু ন কি খাইছে লগত মানে হাতত লাগি আহে আৰু চিধা কাপোৰ কানি নোখোলাকৈ সেইবিলাক খাবই লাগিব নহ'লে তাই মানে ভাল নালাগে দিনটো কাপোৰ চেঞ্জ কৰি লোৱা চিলাবলৈ দিছিলে আৰু এইফালে ছোৱালীয়ে খাই আছে এতিয়া পাপৰি চাট আৰু মোৰ কাৰণে লৈ লৈছোঁ গৰম গৰম ঘুগুনি লগতে টিভিও লগাই লৈছোঁ দেই মানে কি হয় পিছবেলা আজিকালি এনেকুৱা কিবা এটা নাখালে একদম ভালেই নালাগে আৰু সেইকাৰণে বোলো খাই লওঁ আৰু এতিয়া আহিছোঁ একেবাৰে সন্ধিয়াৰ চাহ খাবলৈ এতিয়া চাহ তাহ বাকী মেলি ৰেডি হ'লোঁ মানে আজি চাহকাপ অকণমান স্পেচিয়েল বুলি কেলৈ কৈছোঁ গম পাইনে আজি মানে চিঙৰা আছে মিঠাই আছে কাৰণ মানে আমাৰ ঘৰত আজিকালি প্ৰায় চিঙৰা নোখোৱা হ'লোঁ বহুত দিনৰ মূৰত খাবলৈ লৈছোঁ যে সেইকাৰণে স্পেচিয়েল বুলি কৈছোঁ আৰু গেছৰ প্ৰব্লেম সকলোৰে সেইকাৰণে এতিয়া বাজিছে 8:30 আমাৰ ছোৱালী টিউশ্যন মানে এতিয়া শেষ হৈছেহে কালি টিউশ্যন আহিব নোৱাৰিলে বৰষুণ দিলে কাৰণে আৰু এতিয়া আজি মানে দুদিনৰ টাইমটো কৰি দিলে আৰু এনিমি ভাৰ্জন তাই বোলে মোক আঁকিছে আৰু তাই মই মিক্সৰি কাকিয়ে থৈছোঁ টিউশ্যনৰ পৰা এতিয়া এইমাত্ৰ গৈছে আৰু ময়ো সেইকাৰণে ভিডিঅ'টো কৰা নাই আৰু তাই মই টিউশ্যন আপোনালোকক কৰোঁতে দেখাই দিওঁ অকণমান কি কোন হয় এয়া আমাৰ মাহঁত তাই বোলে মোক আঁকিছে দেই ভালকৈ আৰ্ট কৰিব নাজানে মিক্সৰি আঁকি থৈছোঁ চা দেখা মেৰি মম্মি তেনেকৈ কোনে আঁকে বাৰু মই আৰু এতিয়া যাওঁ তাকে ভাত পানী বনাবলৈ আছে আকৌ মানে যোগাৰ কৰিবলৈ আছে আৰু এতিয়া কৰোঁগৈ আৰু এয়া দেখিছেনে বিচনা একেবাৰে একদম টিউশ্যন যোৱাৰ লগে লগে এইসোপা গোটেই সোপা আনি ল'লে মেজিক চিক্ৰেট ডায়েৰী লৈ পিনে এইবিলাক আৰ্ট কৰি আছে এনেই মেজিক চিক্ৰেট ডায়েৰী তাইক ক'লোঁ কিতাপবিলাক বোলো সামৰি থাকা কাইলৈ কাৰণে তাই এইবিলাক কৰি আছে এতিয়া ময়ো নিজৰ কামত লাগিছোঁ এইফালে ৰাতিৰ সাজটো ৰেডি কৰি আছোঁ এইফালে ডিম আমলেট বনাইছোঁ দেউতাৰ কাৰণে তাৰপিছত আমাৰ কাৰণে এয়া বনালোঁ আলু আৰু এইফালে ডিম ফ্ৰাই কৰি থৈছোঁ আলু মানে এখনকৈ এনেকৈ বনাই থৈ দিম আৰু এইফালে মোৰ ভাত মানে হৈ গ'ল ৰাতিৰ সাজটো আৰু এইফালে ৰুটি বনাবলৈ আছে দেউতাৰ কাৰণে আৰু মানে দিনৰো দাইল আছে দেউতাই খাব পাৰিব তাৰপিছত চাটনিও আছে সেয়াই এনেকৈ এখনকৈ বনাই থৈ দিলোঁ এইফালে আমাৰ ছোৱালীয়ে কি কৰি আছে দেখিছেনে মোৰ লগতে আছেহি দেই পাকঘৰত আৰু এতিয়া এয়া ৰুটিকেইটা বনালে ভাত হৈ যাব আৰু এইখিনি হৈছেই আৰু আজিৰ ভিডিঅ'টো ময়ো সামৰি দিলোঁ কেনেকুৱা পালে ভিডিঅ'টো চাই কিন্তু জনাবলৈ নাপাহৰিব যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে তেন্তে দিয়ক আজিলৈ আহোঁ দেই বাই পুনৰ লগ পাম অন্য ভিডিঅ'তে বাই